গোটেই অসম ৰাইজ যোৱাকালি আপোনালোকে দেখিলে আমাৰ অসম পুলিচৰ দাদাগিৰি গোটেই অসমৰ ৰাইজে বিচাৰি আছে এখেতৰ ঘৰত বুলডোজাৰ লগাই ভাঙি দিয়ক আৰু এখেতক লাগিলে এনকাউন্টাৰ কৰক কিন্তু এটো কৰিব নোৱাৰিলে যিবিলাক মানুহ জুবিনদাৰ অনুৰাগী হয় মানে এখেতৰ বিৰুদ্ধে আচৰণ কৰিছে বাক্সাত যোৱাকালি দেখিলো তেখেতসকলকে গুলি কৰা হ'ল যাক গুলি কৰিব লাগে তাক গুলি কৰাৰ ক্ষমতা নাই কিয় জানে জাস্ট গোটেই অসমত একজন মানুহে সব লটিঘটি কৰি আছে একজন মানুহে সিঙ্গেল 1% লটিঘটি কৰি আছে এইজন মানুহে ইয়াৰ প্ৰৰচনাত আৰু ইয়াৰ কথাত সব উঠাবহা কৰি আছে যাৰ কাৰণে এই পৰিস্থিতি হ'ব লগা হৈছে এতিয়া লগাব লগা হৈছে যে হিন্দু মুছলিম কেনেকৈ লগোৱা যায় কাজিয়াটো হিন্দু মুছলিম হেতু এজেন্ডা লৈছে হেতু নচলিব এইবাৰ নচলে আৰু এতিয়া সবে অসমীয়া ৰাইজ সবে এক হৈছে হেতু দাদাগিৰি আৰু নচলায় হেতু কাৰণে বৃহত্তৰ গণ আন্দোলন কৰি তুলিব লাগে এখেতৰ বিৰুদ্ধে ধন্যবাদ থাকিল আৰু মোৰ ভিডিওটো পাৰিলে আপোনালোকে সবকে শেয়াৰ কৰি দিব ধন্যবাদ থাকিল সবকে চাব দিছো মই অনুৰোধ কৰিছো সবে শেয়াৰ কৰিব থ্যাংক ইউ